আমি জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰলৈ আৰু ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰলৈ যি বল ঠেলাঠেলি কৰি আছে এই ক্ষেত্ৰত নিষ্পত্তি কৰিবৰ কাৰণে সমগ্ৰ বিষয়টোক লৈ এই প্ৰতিবেদনখন অসম বিধানসভাত তেখেতসকলে দাখিল কৰাৰ পূৰ্বে যাতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু ষ্টেক হোল্ডাৰ আমাৰ জনজাতিকৰণ বিচাৰি থকা সংগঠনসমূহৰ এটা ত্ৰিপাক্ষিক বৈঠক শীঘ্ৰেই তেখেতসকলে কৰিবৰ বাবে আমি আজি সংবাদমেল যোগেদি আজি আমি আহ্বান জনাইছো আৰু অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমাক জনজাতিকৰণ লাগিব কাৰণ আমি দেখিছো বিগত 3টাকৈ লোকসভা নিৰ্বাচনত বিগত 2টাকৈ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে আমাক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু আমাৰ ব্যাপক ভোট লৈ তেওঁলোকে ক্ষমতালৈ অহাৰ পাছত তেখেতসকলে অসমত ক্ষমতা কুক্ষিগত কৰাৰ পাছত কিন্তু আমাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি আমাক বাৰম্বাৰ তেওঁলোকে প্ৰতাৰণা কৰে 1 নৱেম্বৰ তাৰিখে শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় আৰু গোলাঘাট জিলাৰ সদৰত এই বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব 2 নৱেম্বৰ তাৰিখে মাৰ্ঘেৰিটা তিনচুকীয়া হদিয়া নাহৰকটীয়া নাজিৰা আৰু ধনশিৰিত কৰা হ'ব 3 নৱেম্বৰ তাৰিখে মৰাণ ধেমাজি লখিমপুৰ বিশ্বনাথ কামৰূপ আৰু নগাঁও জিলাত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু সমান্তৰালভাৱে শীতকালীন অধিৱেশনৰ সময়ত বিধানসভা আৰু সংসদত যি শীতকালীন অধিৱেশন হ'ব এই প্ৰথম দিনাই আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী আমি বিধানসভা আৰু অসম সচিবালয় ঘেৰাও কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই আমি দিল্লী যন্তৰ মন্তৰ জনজাতিকৰণৰ দাবীত আমি ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম